অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি হৈছে দ্বিতীয়টো দিন। আমি পোনপটীয়াকৈ আপোনালোকক কিছু সময় পিছতে লৈ যাম বিধানসভাৰ মজিয়ালৈ। অসম বিধানসভাৰ বাজেট অধিৱেশনত বাজেট দাখিল হ'ব 10 তাৰিখে। পূৰ্ণাংগ বাজেট 2026-27 বৰ্ষৰ বিত্তমন্ত্ৰী জয়ন্তমল্ল বৰুৱাই তেওঁৰ বিত্তমন্ত্ৰী হিচাপে তেওঁৰ প্ৰথমখন বাজেট দাখিল কৰিব আৰু এয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট। এই বাজেট অধিৱেশনত এইবাৰ 12খনকৈ নতুন বিধেয়ক সংশোধনী বিধেয়ক অনা হ'ব। এই সংশোধনী বিধেয়ক কেইখন খুবেই গুৰুত্বপূৰ্ণ। ৰাজ্যত কিছু উদ্যোগ খণ্ডৰ পৰা আৰম্ভ কৰি ব্যৱসায়ৰ সুবিধাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ বিষয় সামৰি এই কেইখন সংশোধনী বিধেয়ক উত্থাপন কৰা হ'ব 21 দিনীয়া এই বাজেট অধিৱেশনত। সদনত আজি উত্থাপন হ'ব কেইবাখনো বিধেয়ক 21 দিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া এই অধিৱেশনত 10 জুলাইত বিত্তমন্ত্ৰী জয়ন্তমল্ল বৰুৱাই দাখিল কৰিব 2026-27 বৰ্ষৰ পূৰ্ণাংগ বাজেট আৰু বাজেট অধিৱেশনত উত্থাপন হ'ব পুনৰ জনাম 12খনকৈ সংশোধনী বিধেয়ক। কেবিনেটে অনুমোদন জনোৱা অনুসৰি উত্থাপন হ'বলগীয়া বিধেয়কসমূহ হৈছে অসম পৰ্যটন সংশোধনী বিধেয়ক 2026, অসম দোকান আৰু প্ৰতিষ্ঠান সংশোধনী বিধেয়ক 2026, অসম অতি ক্ষুদ্ৰ লঘু আৰু মজলীয়া উদ্যোগ বিধেয়ক 2026, অসম ব্যৱসায়ী সহজীকৰণ সংশোধনী বিধেয়ক 2026, অসম জনবিশ্বাস বিধেয়ক 2026, গুৱাহাটী উপগ্ৰহ নগৰ উন্নয়ন বিধেয়ক 2026, উপগ্ৰহ নগৰ উন্নয়ন বিধেয়ক 2026 গুৰুত্বপূৰ্ণ হ'ব আৰু সমান্তৰালকৈ অসম ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক 2026 উত্থাপন হ'ব। 12খনকৈ বিধেয়ক উত্থাপন হ'ব। চৰকাৰৰ এই প্ৰথম বাজেটক লৈ সৰ্বসাধাৰণ জনতাৰ মাজতো যথেষ্ট আশা দেখা গৈছে। কালিৰ দিনটোতো শ্ৰম বিভাগৰ পৰা আৰম্ভ কৰি চাহ বাগিচা অঞ্চলৰ বিভিন্ন প্ৰশ্ন উত্থাপন কৰা হয়। সমান্তৰালকৈ মানসৰ গ্ৰাছলেণ্ডৰ প্ৰসংগ উত্থাপন কৰা হয়। একেধৰণে পৰ্যটন বিভাগৰ কিছু প্ৰসংগ, বন বিভাগৰ প্ৰসংগ। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি হৈছে দ্বিতীয়টো দিন। সদনত আজি উত্থাপন হ'ব কেইবাখনো বিধেয়ক আৰু পোনপটীয়াকৈ এই মুহূৰ্তত সংযুক্ত হ'ম আমাৰ জ্যেষ্ঠ সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে। বলেন, আজি বহুখিনি বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা আছে। কি বিধেয়ক উত্থাপন হ'ব আৰু কোনখিনি আজি বিষয় উত্থাপন হ'ব, কোন বিভাগৰ প্ৰশ্ন আছে? নিশ্চয়কৈ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি দ্বিতীয়টো দিন আৰু দ্বিতীয়টো দিনৰ প্ৰশ্নোত্তৰ শিতানেৰে আৰম্ভ হ'ব আৰু দ্বিতীয়টো অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় বিৰোধী বিধায়ক জাকিৰ হুছেইন সিকদাৰে বিধানসভাৰ সদনৰ মজিয়াত গৃহ আৰু ৰাজনৈতিক বিভাগৰ দৃষ্টি আকৰ্ষণ কৰিব। ড্ৰাগছমুক্ত অসম বিষয়ক এক বিষয়েৰে তেখেতে বিধানসভাত দৃষ্টি আকৰ্ষণ কৰিব ৰাজ্য চৰকাৰৰ। আৰু এই গোটেই বিষয়টো যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে দেখিবলৈ পোৱা গৈছে ড্ৰাগছমুক্ত অসম গঢ়াৰ বিজেপিৰ যি শ্লোগান সেয়া আছিলে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনতে তেখেতসকলে গ্ৰহণ কৰা এটা অন্যতম প্ৰতিশ্ৰুতি আছিল যে নিচাযুক্ত সামগ্ৰী জব্দ কৰা, বন্ধ কৰা আৰু সমান্তৰালভাৱে ড্ৰাগছমুক্ত অসম গঢ়াৰ যি সপোন সেই সপোন লক্ষ্য নিৰ্ধাৰণ কৰিছিলে। কিন্তু যদিও বা চৰকাৰখনে সময়ে সময়ে ইয়াৰ ড্ৰাগছৰ বিৰুদ্ধে, নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে কাম কাজ কৰি আহিছে, কিন্তু বাস্তৱিকতে দেখিবলৈ পোৱা গৈছে যে এতিয়াও যেন তাৰ সৰবৰাহ চলি আছে। গতিকে মূল যি ঘাটি বা মূল যি আচলতে ইয়াৰ যি উৎপত্তিস্থলৰ পৰা যি আচলতে বন্ধ কৰাৰ যি লক্ষ্য, সেই লক্ষ্যত যেন ক'ৰবাত নহয় ক'ৰবাত এই মুহূৰ্ততো শিথিলতা দেখিবলৈ পোৱা গৈছে আৰু যাৰ কাৰণে এই চৰকাৰখনক সমালোচনাৰে হয়তো আজি বিৰোধীয়ে বিধানসভাৰ সদনৰ মজিয়াত এই গোটেই বিষয়টো হলঠেকত পেলাবলৈ তেখেতসকলে এই গোটেই বিষয়টো তেখেতসকলে উপস্থাপন কৰিব। গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও দেখিবলৈ পোৱা গৈছে, তেখেতৰ প্ৰথমটো কাৰ্যকালতো দেখিবলৈ পোৱা গৈছিল যে সেইধৰণে তেখেতে ড্ৰাগছমুক্ত অসম গঢ়াৰ যি সপোন বা সময়ে সময়ে মুখ্যমন্ত্ৰীগৰাকীয়ে দি অহা যিসমূহ প্ৰতিশ্ৰুতি বা তেখেতে দি অহা যিসমূহ আপডেট সেয়া আচলতে জনসাধাৰণক আশ্বস্ত কৰিছে। গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজি বিধানসভাৰ মজিয়াত উপস্থিত থাকিব। গতিকে তেখেতৰ উপস্থিতিতে এই বিষয়টোৰ নিশ্চয়কৈ তেখেতে উত্তৰ আগবঢ়াব আৰু তাতেই হয়তো যথেষ্টখিনি নতুনত্বৰ কথাও হয়তো আগবঢ়াব। চৰকাৰখনৰ লক্ষ্য এই ক্ষেত্ৰত নিচাযুক্ত সামগ্ৰী তথা ড্ৰাগছৰ বিৰুদ্ধে তেখেতসকলৰ লক্ষ্যসমূহ হয়তো ইয়াত সদনৰ মজিয়াত দেখিবলৈ পোৱা যাব। গতিকে দ্বিতীয় দিনৰ কাৰ্যসূচী অত্যন্ত স্পষ্ট আৰু তাৰ লগে লগে আমি যদি চাবলৈ যাওঁ প্ৰথম দিনটোৰ কাৰ্যসূচী ৰাজ্য চৰকাৰখনক হলঠেকত পেলাবলৈ দেখিবলৈ পোৱা গৈছিলে। যোৱাকালি তিনিটাকৈ বিধানসভাৰ সদন স্থগিত প্ৰস্তাৱ আনিছিলে বিৰোধী
বিৰোধীৰ তৰফৰ পৰা যদিও বা অধ্যক্ষই এই সদন স্থগিত প্ৰস্তাৱ তিনিটি কিন্তু নাকচ কৰিছিলে তেখেতে নাৰাখিলে দেখি আৰু তাৰ পিছতে দেখিবলৈ পোৱা গৈছিলে সদন ত্যাগ কৰিছিলে বিৰোধী পক্ষই আৰু বিৰোধী পক্ষ সদন ত্যাগ কৰি এক প্ৰকাৰ চৰকাৰৰ বিৰুদ্ধে সমালোচনা হোৱা দেখিবলৈ পোৱা গৈছিলে গতিকে আজিৰ দিনটোতো যদি প্ৰথম দিনটো যি ধৰণে তেখেতসকলে কাৰ্যসূচীৰে গ্ৰহণ কৰিছিলে আজিৰ দিনটোতো হয়তো সেই ধৰণৰ কাৰ্যসূচী তেখেতসকলে গ্ৰহণ কৰিব আৰু ইতিমধ্যে বিধায়ক ৰাজ্য দলৰ বিধায়ক অখিল গগৈ ইতিমধ্যে স্পষ্ট কৰি উল্লেখ কৰিছে যে এই পেট্ৰল আৰু ডিজেল তাত যি আচলতে ইথানল ব্যৱহাৰ কৰা হয় আৰু যাৰ ফলস্বৰূপে জনসাধাৰণ দুৰ্ভোগত ভুগিছে হঠাৎ গাড়ীখন বন্ধ হৈ পৰে আৰু তাৰ যি আচলতে মূল্য সেই মূল্য আচলতে হ্ৰাস পাব লাগিছে কিন্তু তাৰ বিৰুদ্ধে কিন্তু চৰা হৈ আগবাঢ়ি গৈ আছে গতিকে এই ক্ষেত্ৰত বিষয়টো উপস্থাপন কৰিব শাসক পক্ষক তেখেতসকলে দৃষ্টিগোচৰ কৰিব আৰু তাৰ পক্ষে ইতিমধ্যে প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি যোৱাকালিৰ দিনটোতে অখিল গগৈ স্পষ্ট কৰি উল্লেখ কৰিছে গতিকে আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে ইতিমধ্যে ৰাজ্য দলৰ তেখেতসকলে আজিৰ দিনটোৰ কাৰ্যসূচী বা তেখেতসকলৰ যি বিধানসভাৰ প্ৰৱেশৰ প্ৰাক্ষণৰ তেখেতসকলৰ প্ৰতিবাদৰ কথাখিনি ইতিমধ্যে স্পষ্ট কৰিছে কিন্তু হয়তো মূল বিৰোধী দল কংগ্ৰেছেও হয়তো আজিৰ দিনটোত তেখেতসকলে বিশেষভাৱে দ্বিতীয় অসম বিধানসভাৰ বাজেট অধিৱেশনৰ দ্বিতীয়টো দিন বিশেষভাৱে তেখেতসকলেও কাৰ্যসূচী গ্ৰহণ কৰিব তেখেতসকলেও হয়তো চৰকাৰখনৰ হলটেকত পৰাৰ উদ্দেশ্যে তেখেতসকলে হয়তো বৰ্তমান চলি থকা যিসমূহ মূল সমস্যা সেই সমস্যাসমূহ জনতাক উপস্থাপন কৰাৰ উদ্দেশ্যে তেখেতসকলে আগবাঢ়িব গতিকে আজিৰ দিনটোত এতিয়া বিৰোধী কি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেয়া হৈ পৰিব লক্ষণীয় আৰু সমান্তৰালভাৱে আমি যদি চাওঁ যে যোৱাকালিৰ দিনটোত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় উপস্থাপন হৈছিলে সেই ধৰণে যদি চোৱা হয় সীমান্তৰ ক্ষেত্ৰত অসম আৰু চুবুৰীয়া ৰাজ্যৰ সীমান্তৰ কথাসমূহৰ ক্ষেত্ৰত উপস্থাপন হৈছিল ধৰ্মান্তৰকৰণ বিষয় উপস্থাপন হৈছিলে বিশেষকৈ সদনৰ মজিয়াত উপস্থাপন হৈছিলে ৰাজ্য দলৰ সভাপতি অখিল গগৈ উপস্থাপন কৰা আৰক্ষী থানাত ৰুজু হোৱা এটা গোচৰ আৰু সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছিলে তাত আৰক্ষী থানাসমূহত যি জিডি এণ্ট্ৰি সেই বিষয়টো আচলতে আৰক্ষী থানাত ৰুজু হোৱা গোচৰ আৰু জিডি এণ্ট্ৰিৰ পাৰ্থক্য তেখেতসকলে বিচাৰিছিল আৰু তাক লৈ দেখিবলৈ পোৱা গৈছে যে সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা আৰু ৰাজ্য দলৰ সভাপতি অখিল গগৈৰ মাজত এক প্ৰকাৰ বাকযুদ্ধৰ সৃষ্টি হৈছিলে সদনৰ মজিয়াতে উত্তপ্তম পৰিৱেশৰ সৃষ্টি হৈছিলে আৰু তাৰপিছত সদনৰ মজিয়াতে বিধানসভাৰ অধ্যক্ষগৰাকীয়ে উল্লেখ কৰে যে পৰৱৰ্তী সময়ছোৱাত এই বিষয়টো বা জিডি এণ্ট্ৰিৰ বিষয়টো সদনৰ মজিয়াত উপস্থাপন কৰি ৰাজ্য দলৰ সভাপতিগৰাকীক আশ্বস্ত কৰা হ'ব বুলি তেখেতসকলে আগবঢ়াইছে গতিকে আজিৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ কেইবাটাও দিশ আছে গতিকে আজিৰ দিনটো সকলোৱে দৃষ্টিনিবদ্ধ হৈ আছে অসম বিধানসভাৰ বাজেট অধিৱেশনৰ দ্বিতীয়টো দিন আৰু 10 তাৰিখে বিধানসভাৰ মজিয়াত দাখিল হ'ব বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই দাখিল কৰিব বাজেট আৰু এই যিখন বাজেট দাখিল কৰিব সেই বাজেটখনে আগন্তুক 5 বছৰৰ বাবে ৰাজ্য চৰকাৰখনৰ যি ৰূপৰেখা সেই ৰূপৰেখা এক প্ৰকাৰ ইয়াত আভাস পোৱা যাব গতিকে কোনবোৰ দিশত চৰকাৰখনে আগবাঢ়িব এই সকলোবোৰ দিশেই আচলতে ইয়াত উপস্থাপন দেখিবলৈ পোৱা হ'ব যি ধৰণে 2021 চনত প্ৰথমটো কাৰ্যকাল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালৰ ৰূপৰেখা প্ৰস্তুত কৰিছিলে তেখেতসকলে প্ৰথমখন বাজেটত আৰু সেই ধৰণে আচলতে 2026ৰ এই বাজেটত দেখিবলৈ পোৱা হ'ব তেখেতসকলে কিদৰে অনাগত দিনসমূহত আগবঢ়ায় এই দিশসমূহৰ ক্ষেত্ৰত হয় নিশ্চয়কৈ বলেন ভট্টাচাৰ্য আমি বিদায় লৈছোঁ আপোনাৰ পৰা আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম আজি দ্বিতীয়টো দিন আৰু পুনৰ জনাম 21 দিনীয়াকৈ অনুষ্ঠিত হ'ব এই যি অধিৱেশন 10 জুলাইত বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই 12খনকৈ সংশোধনী বিধেয়ক উত্থাপন কৰা হ'ব